Hello viewers, welcome back to my channel. আজি মই জলফাই মিঠা আচাৰ বনাম। তাৰ কাৰণে মই জলফাইখিনি বইল কৰি এটা টান ৰ'দত ভালদৰে শুকুৱাই ললো। এতিয়া মই সৰু সৰু কাটি লম। এয়া মোৰ কটা সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই মিঠৈ লৈ লৈছো 1 পোৱা। মোৰ জলফাই যেহেতু আধা কেজি। এতিয়া প্ৰথমতে মই পেন এখনত মছলাখিনি ৰেডি কৰি লম। মই গোটা জিৰা দিছো 2 চামুচ। গোটা ধনিয়া মই 2 চামুচ দিছো। আজৱাইন দি দিছো হাফ টি স্পুন। সব দিছো 2 চামুচ। মেথি দি দিছো হাফ টি স্পুন। কলা জিৰা হাফ টি স্পুন দিছো। আৰু ৰঙা জলকীয়া 4টা দি দিছো। এতিয়া ভালকে এইখিনি মই অলপমান গৰম কৰি লম। একদম জ্বলি যোৱাকে লব নালাগে। এইখিনি ভালদৰে মিক্সিত মই মাৰি ললো। এতিয়া কেৰাহী এখনত মই মিঠাতেল লৈ ললো। 5 ফোৰণ কেইটামান ফুটাই ললো। এতিয়া মই জলফাইখিনি ইয়াতে দি দিম। মই ফ্লেমটো লো কৰি থৈছো। ভালদৰে লৰাই অলপ ভাজি লম। অকমান নিমখ দি দিছো সোৱাদৰ বেলেন্সৰ কাৰণে। এতিয়া গুড়ি কৰি লৈ মছলাখিনি মই ইয়াতে দি দিম। গুটিখিনি ভালদৰে মই মিলাই লম। ধুনীয়াকৈ মিলি গ'ল। ইয়াতে মই মিঠৈখিনি দি দিম। প্ৰায় 10 মিনিটমান গলি যোৱালৈকে মই লো ফ্লেমতে ৰাখি থম। মই ধুনীয়াকৈ গলি গ'ল। জলফাই মছলা আৰু মিঠৈ মিলি গ'ল একেলগে। লাহে লাহে অলপমান টান হৈ আহিছে মিঠৈখিনি। মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই ভিনেগাৰ দি দিছো, হোৱাইট ভিনেগাৰটো আচাৰখিনি সদায় কাৰণে ভালে ৰাখিবলৈ। এইবিধ আচাৰ ৰুটি বা লুচিৰ লগত খুবেই টেষ্ট হয়। আপোনালোকে নিশ্চয় বনাবচোন। এতিয়া মই শুকান বটল এটাত ভালদৰে ভৰাই থৈছো। ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।